লগত মই এপলিন আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো হোলিক লৈ আহি গল এতিয়া প্ৰশাসনৰ তৰফৰ পৰা ডাঙৰ নিৰ্দেশনা ফাকুৱাৰ দিন কেইটাত কোনো কাৰণত দৌলোৎসৱৰ আশে-পাশে দৌলোৎসৱ উদযাপন কৰা স্থানসমূহৰ আশে-পাশে মাদক দ্ৰব্য বিক্ৰী কৰিব নোৱাৰিব আৰু যিসমূহ হোটেল আছে হোটেলসমূহতো সম্পূৰ্ণৰূপে নিৰামিষ আহাৰহে সেইকেইদিনত প্ৰস্তুত কৰিব লাগিব প্ৰশাসনৰ তৰফৰ পৰা আৰু কেইবাটাও আহি পৰিছে নতুন নিৰ্দেশনা জাননী জাৰি কৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠানলৈ সকলো লোকলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিছে প্ৰশাসনৰ তৰফৰ পৰা কি আছে এই নিৰ্দেশনা লৈছে মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট অন টাইম 8 দৌলোৎসৱ আৰু ফাকুৱাৰ উপলক্ষে আহি গল নিৰ্দেশনা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা দৌলোৎসৱ আৰু ফাকুৱাক লৈ দৌলোৎসৱ উপলক্ষে থান এলেকাত হোটেলসমূহত কেৱল নিৰামিষ আহাৰহে থাকিব লাগিব দোকান পোহাৰসমূহ মূল পথৰ পৰা 5 ফুট নিলগত স্থাপন কৰিব লাগিব দোকান পোহাৰসমূহৰ ক্ষেত্ৰতো প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশ কোনো ব্যৱসায়িক প্ৰতিষ্ঠান উচ্চ স্তৰত সাউন্ড সিস্টেম বজাব নোৱাৰিব যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইসমূহত কোনো কাৰণত উচ্চ স্তৰত সাউন্ড সিস্টেম বজাব নোৱাৰিব প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে স্বচ্ছতা বজাই ৰাখিব লাগিব কোনো কাৰণত যাতে পৰিৱেশ প্ৰদূষিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব প্ৰশাসনে থানৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধত কোনো ধৰণৰ মাদক দ্ৰব্য ব্যৱহাৰ কৰিব নোৱাৰিব বটদ্ৰৱা থান দৌল মন্দিৰ আকাশী গংগা আদি স্থানত মাদক দ্ৰব্য বিক্ৰী আৰু ব্যৱহাৰ কৰিব নোৱাৰিব মাদক দ্ৰব্য সেৱন কৰি সেই স্থানত কোনো কাৰণত উত্তপ্ত পৰিৱেশ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰিব জুৱা খেল সম্পূৰ্ণৰূপে নিষিদ্ধ ফাকুৱাৰ আনন্দ উল্লাসত বতৰীয়া হৈ কোনেও যাতে পৰিৱেশ প্ৰদূষণ নকৰে তাৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে পৰিচয় পত্ৰ ফোন নম্বৰ আদি সমিতিক জনাব লাগিব জিলা আয়ুক্তই জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা ফাকুৱাৰ প্ৰাকবিহুৰ মুহূৰ্তত এতিয়া নগাঁও জিলা আয়ুক্তৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই কঠোৰ নিৰ্দেশনা আমি পুনৰ জনাইছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আনন্দৰ উৎসৱ ৰঙৰ উৎসৱ এতিয়া ফাকুৱা সমাগত আৰু ফাকুৱাক লৈ ফাকুৱাৰ পূৰ্বে জিলা আয়ুক্তৰ তৰফৰ পৰা জাৰি কৰিছে জৰুৰী নিৰ্দেশনা নগাঁও জিলা আয়ুক্তৰ তৰফৰ পৰা ইতিমধ্যে এই জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰায় 12টাকৈ নিয়ম ধাৰ্য কৰা হৈছে এই 12টাকৈ নিয়ম এতিয়া সকলো লোকে পালন কৰিব লাগিব প্ৰতিগৰাকী ব্যৱসায়ীয়ে পালন কৰিব লাগিব প্ৰতিগৰাকী সাধাৰণ লোকেও সৰ্বসাধাৰণ লোকেও পালন কৰিব লাগিব এইসমূহ নিয়ম কাৰণ বটদ্ৰৱা থানত যেহেতু উলহ মালহেৰে পালন কৰা হয় দৌল যাত্ৰা উৎসৱ দৌলোৎসৱ পালন কৰা হয় গতিকে দৌলোৎসৱৰ সময়ত প্ৰতিগৰাকী ব্যৱসায়ী প্ৰতিষ্ঠানৰ গৰাকী আৰু প্ৰতিগৰাকী সৰ্বসাধাৰণ লোকে আৰু দৌলোৎসৱলৈ আনন্দ উপভোগ কৰিবলৈ যোৱা ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰিবলৈ যোৱা প্ৰতিগৰাকী লোকে এইসমূহ নিয়ম পালন কৰিব লাগিব এই 12টা নিয়মৰ ভিতৰত কি আছে এই মুহূৰ্তত আমি পুনৰ জনাব বিচাৰিছো সেই 12টা নিয়ম দৌলোৎসৱ উপলক্ষে বটদ্ৰৱা থান এলেকাত স্থাপিত যিসমূহ স্থায়ী আৰু অস্থায়ী হোটেল আছে সেই ৰেষ্টুৰেণ্টসমূহত কেৱল মাত্ৰ নিৰামিষ আহাৰহে ব্যৱস্থা কৰিব লাগিব আৰু সেই হোটেল সমূহলৈ যিসকল গ্ৰাহক যাব গ্ৰাহকক কেৱল মাত্ৰ সেই দিন কেইটাত ৰেষ্টুৰেণ্টসমূহত নিৰামিষ আহাৰ যোগান ধৰিব লাগিব ৰেষ্টুৰেণ্টৰ কৰ্তৃপক্ষই আৰু এই প্ৰসংগত স্থাপিত দোকান বজাৰসমূহ ব্যক্তিগত ভূমিৰ পৰা মূল পথৰ পৰা 5 ফুট আঁতৰত থাকিব লাগিব কোনো কাৰণত যাতে যান-জঁটৰ সৃষ্টি নহয় তাৰ বাবে মূল পথৰ পৰা 5 ফুট আঁতৰত ব্যৱসায়ী প্ৰতিষ্ঠান স্থায়ীভাৱে হওক বা অস্থায়ীভাৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এনেধৰণে নিয়ম ধৰি দিয়া হৈছে ঠিক একেধৰণে বটদ্ৰৱা থান এলেকাত কোনো ব্যৱসায়ী প্ৰতিষ্ঠানে অতি উচ্চ স্তৰৰ শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব জৰুৰীকালীন অত্যাৱশ্যকীয় আৰু প্ৰশাসনিক সেৱাৰ লগত জড়িত যান-বাহনসমূহৰ বাহিৰে অন্য কোনো বাহন দৌলোৎসৱ উদযাপন সমিতিয়ে নিৰ্ধাৰিত কৰি দিয়া স্থান পাৰ হৈ থান প্ৰাংগণত প্ৰৱেশ কৰিব নোৱাৰিব এম্বুলেন্স হওক অগ্নি নিৰ্বাপক বাহিনীৰ বাহন হওক আৰক্ষীৰ বাহন আৰু সংবাদ মাধ্যমৰ বিশেষ বাহন মাত্ৰ প্ৰৱেশ কৰিব পাৰিব থান প্ৰাংগণত ইয়াৰ বাহিৰে কোনো ব্যক্তিগত বাহনে প্ৰৱেশ কৰিব নোৱাৰিব স্থায়ী অস্থায়ী হোটেল ৰেষ্টুৰেণ্টসমূহে তেওঁলোকৰ ব্যৱসায়িক স্থানৰ চৌহদত স্বচ্ছতা বজাই ৰখাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ শৌচালয়ৰ ব্যৱস্থা কৰি দিব লাগিব যাতে গ্ৰাহকে সেই ৰেষ্টুৰেণ্টসমূহত প্ৰৱেশ কৰাৰ পিছত কোনো কাৰণত পৰিৱেশ প্ৰদূষিত নহয় আৰু শৌচ প্ৰস্ৰাৱ কৰিবলৈ যাতে সকলো ধৰণৰ ব্যৱস্থা ৰাখে তাৰ প্ৰতিও নজৰ ৰাখিব লাগিব ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ গৰাকীয়ে স্থায়ী অস্থায়ী ব্যৱসায়ী প্ৰতিষ্ঠানসমূহে আৱৰ্জনাসমূহ ডাষ্টবিন পেলাবৰ বাবে ডাষ্টবিন ব্যৱহাৰ কৰিব লাগিব আৰু দৌল যাত্ৰা উপলক্ষে বটদ্ৰৱাত আবিৰ্ভাৱ ক্ষেত্ৰৰ ওচৰত কোনো ধৰণৰ স্থায়ী বা অস্থায়ী দোকান পোহাৰ স্থাপন কৰিব নোৱাৰিব একেবাৰে যি আবিৰ্ভাৱ ক্ষেত্ৰ আছে আবিৰ্ভাৱ ক্ষেত্ৰৰ একেবাৰে সমীপত কোনো কাৰণত দোকান পোহাৰ স্থাপন কৰিব নোৱাৰিব দৌলোৎসৱৰ কালছোৱাত বটদ্ৰৱা থানৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ কোনো স্থানতে মাদক দ্ৰব্য আদি বিক্ৰী তথা ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গুটকা পান মছলা বা অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা জাৰি কৰা আছে বটদ্ৰৱা থান দৌল মন্দিৰ আকাশী গংগা প্ৰমুখ্য বটদ্ৰৱা অঞ্চলৰ সকলো
প্ৰতিষ্ঠানত নিচাযুক্ত সামগ্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব জুৱা খেল সম্পূৰ্ণৰূপে নিষিদ্ধ যিসকলে এই সমূহ নিয়ম উলংঘা কৰিব সকলোৰে বিৰুদ্ধে লগে লগে একশ্যন ল'ব জিলা আয়ুক্তৰ তৰফৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত পৰ্যাপ্ত পৰিমাণৰ পোহৰ ব্যৱস্থা থকাটো বাধ্যতামূলক কৰা হৈছে সকলো ব্যৱসায়ী বিদ্যুৎ সংযোগৰ ক্ষেত্ৰত বিভাগীয় নীতি অনুসৰি যাৱতীয় সাৱধানতা তথা সতৰ্কতা গ্ৰহণ কৰিব লাগিব বিদ্যুৎ বিভাগৰ পৰামৰ্শ লৈহে বিদ্যুৎ সংযোগ কৰিব পাৰিব জনসমাগম এলেকাত গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ উপৰি জুই ধৰাৰ ক্ষেত্ৰত সতৰ্কতামূলক ব্যৱস্থা সংশ্লিষ্ট পক্ষই গ্ৰহণ কৰাটো বাঞ্ছনীয় সকলো ব্যৱসায়ী প্ৰতিষ্ঠানে অগ্নি নিৰ্বাপনৰ আহিলা সাজু কৰি ৰাখিব লাগিব দৌল উৎসৱ এলেকাত স্থাপিত স্থায়ী অস্থায়ী সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে তেওঁলোকৰ ব্যৱসায়ৰ সবিহে তেওঁলোকে কি ব্যৱসায় কৰিব আৰু তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানখনত কিমান কৰ্মচাৰী থাকিব কোন কোন কৰ্মচাৰী থাকিব সকলোৰে নাম পৰিচয় পত্ৰ ফটো ফোন নাম্বাৰ থান পৰিচালনা সমিতিক জনাব লাগিব যেহেতু থান পৰিচালনা সমিতিয়ে পূৰ্ণভাৱে যোগাযোগ ৰাখিব জিলা প্ৰশাসনৰ সৈতে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ স্বাক্ষৰিত এখন বিশেষ জাননী এতিয়া জাৰি কৰা হৈছে দৌল উৎসৱৰ প্ৰাক্ষণত সকলোৱে এই 12টা নিয়ম পালন কৰিব লাগিব এটা নিয়মো যদি উলংঘা কৰে তেনেহলে আনন্দৰ উৎসৱৰ দিনটোতো কিন্তু জেল যাব লাগিব